নমস্কাৰ অন্য এক খবৰলৈ আহিছো। তামাৰহাটৰ মধ্যপেটালা গাঁৱৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে 1 কিলোগ্ৰাম নকল সোণ। লগতে তামাৰহাট আৰক্ষীয়ে এই গোপন সূত্ৰৰ পম খেদি আটক কৰিলে দুটাকৈ অবৈধ ধৃত ব্যৱসায়ী। তামাৰহাটৰ মধ্যপেটালা গাঁৱৰ পৰা 1 কিলোগ্ৰাম নকল সোণ উদ্ধাৰ হৈছে। ঘটনাৰ লগত জড়িত দুজন ধৃত ব্যৱসায়ীক ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছে। তামাৰহাট আৰক্ষীয়ে এই গোপন সূত্ৰৰ পম খেদি আটক কৰিলে সোণ বিক্ৰী কৰিবলৈ অহা দুজন ধৃত ব্যৱসায়ীক। উত্তৰ লখিমপুৰৰ 2 নং বৰচলা গাঁৱৰ আব্দুল কালাম তথা মহকুলি বৰগোলা গাঁৱৰ আবু শেখক আটক কৰিবলৈ সক্ষম হয় তামাৰহাট আৰক্ষী। নাও বৈছৰ মহকুলি বৰগোলা গাঁৱৰ ৰফিক ইছলামে হাজিৰ লৈ বিক্ৰীৰ বাবে ঠাই লোকক 3 লাখ টকাৰ সোণ বিক্ৰী কৰিবলৈ উত্তৰ লখিমপুৰৰ পৰা ধুবুৰী মধ্যপেটালা গাঁৱত উপস্থিত হৈছিল ধৃত ব্যৱসায়ী দুজন। উক্ত চক্ৰটোৱে বিগত দিনত তামাৰহাট অঞ্চলত নকল সোণ বিক্ৰী কৰি ধন লুটিবলৈ সক্ষম হৈছিল। কি আছে আপনাৰটো আমি ৰচিদলৈ পঠিয়াই দিছে হেৰি গুৱাহাটীৰ পাৰ হৈ কিনে বঙাইগাঁৱৰ মানুহ এজনৰ লগত ফোন কৰি কথা চথা পাতিছে, পাতি কিনি সোণ বেচিব বুলি কৈছে। পাছত আমাক পইচা দি কিনি পঠিয়াই দিছে আৰু সোণটো দি পঠিয়াই দিছে, কৈছে তহঁতে যা, যোৱাৰ লগে লগে পইচা দিব আৰু বস্তুটো লৈ যাব। কিমান টকাৰ কথা কৈছে? 3 লাখ টকা। কিমান সোণ আছিল? 1 কেজিৰ ওপৰত আছে। 1 কেজি সোণ 3 লাখ টকাত বিকিব আহিছে। এতিয়া কি হ'ল? এতিয়া কি হ'ল? এতিয়া আমাক সিহঁতে মাতি আনি কিনে আমাক পুলিচে থানাত চম্ভাই দিলে। আগতে কৰবাত এনেকৈ বিক্ৰী কৰিছিল নেকি? নাই। নাম কি আপোনাৰ? আবুল কালাম। ক'ৰ পৰা আহিছে? লখিমপুৰ। সোণ ক'ত পাইছে? সোণ যে বিক্ৰী কৰিব আহিছে, এইটো মানুহ এজনে দি পঠিয়াইছে। কোনে দি পঠিয়াইছে? ৰচিদুল। তেওঁৰ ঘৰ ক'ত? তাতে লখিমপুৰত। এতিয়া কি হৈছে আপোনাৰটো? আপোনাৰ এইটো আমি নাজানো, আমাক পঠিয়াইছে হাজিৰা, এইটো বোলে ডুপ্লিকেট, আমি নাজানো। সিহঁতে ইয়াৰ লগত বন্দবস্ত কৰি দিছে, ইমান কথা, কিমান পইচা দিব ইয়াৰ লগত কথা পাতিছে, মই নাজানো। বুলি কৈ দিছিলে, আমি নাজানো। এই ৰচিদুল বোলা মানুহজন যে এজনে এই মহকুলি বৰগলা।